আমাৰ হজৰত মহম্মদে বাৰ বাৰ আমাক সকীয়াই থৈ গৈছে যে গছ ৰুবা, আৰু সেই কামটো আমি কৰা নাই, কিন্তু জুবিন দাই কৰি থৈ গৈছে। হজৰত মহম্মদে শিকাই থৈ গৈছে, তুমি পৃথিৱীত জীয়াই থকালৈকে দান কৰিবা, আৰু দান এনেকৈ কৰিবা এখন হাতেৰে দান কৰিলে আন এখন হাতে যাতে গম নাপায়। আৰু সেই দান আজি জুবিন দাই যেনেকৈ দান কৰি থৈ গৈছে, যাৰ কাৰণে আজি ইয়াতে ইমান সমবেত মানুহ হৈছে। মই এনেকুৱা লাগে মোৰ যেনে নিজৰ আত্মীয়ৰ ভিতৰত কোনোবাই ঢুকাইছে, মোৰ এনেকুৱা অনুভৱ হয়। সেইকাৰণে মই ইহঁতৰ লগত আজি আহিছোঁ। মোৰ কিন্তু চুগাৰ থকা মানুহ, তথাপি মই আহিছোঁ ইহঁতৰ লগত। আমাৰ হজৰত মহম্মদে কৈছে আমি অকল মুছলমানে জাকাত নিদিওঁ, জাকাতটো আমি বছৰত এবাৰে দিওঁ, কিন্তু আমাক হজৰত মহম্মদে শিকাই থৈ গৈছে তুমি পৃথিৱীত জীয়াই থকালৈকে দান কৰিবা, আৰু দান এনেকৈ কৰিবা এখন হাতেৰে দান কৰিলে আন এখন হাতে যাতে গম নাপায়, তেনেকৈ দান কৰিব দিছিল। আৰু সেই দান আজি জুবিন দাই যেনেকৈ দান কৰি থৈ গৈছে, যাৰ কাৰণে আজি ইয়াতে ইমান সমবেত মানুহ হৈছে, আলোড়ন সৃষ্টি হৈছে। এই বস্তুবিলাক আমাক আচলতে তেওঁ মৃত্যুৰ পাছতেহে মানুহে গম পাইছে যে তেওঁ কি ধৰণে দান কৰিছে, কেনেকৈ কৰিছে, কোন মানুহক কৰা নাই, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে দান কৰিছে। এনেকুৱা ব্যক্তি আছিল, হয়তো আৰু পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি জন্ম নহ'ব, দ্বিতীয় ব্যক্তি আৰু এনেকুৱা জন্ম নহয়। তাৰ কাৰণে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে এই সময়টো এইটো যিটো SOP দিছে, এই SOPটো অলপমান যদি বঢ়াই দিয়ে, ৰাতি 12টালৈকে যদি দিয়ে, মানুহখিনি সকাহ পাব। যেতিয়াৰ পৰা মই শুনিছোঁ তেওঁ মানে নাই বুলি, তেতিয়াৰ পৰা মই আগতে ইমান ভাবা নাছিলোঁ জুবিন গাৰ্গ যে ইমান গোৱালপাৰাতো বহুতবাৰ গৈছিল, কিন্তু আমি ভিৰ ভাট্টাত তেনেকৈ যোৱা নাছিলোঁ, ভাবা নাছিলোঁ যে ক'ত তেনেকৈ যাব পাৰিম বা যাম। কিন্তু যেতিয়াৰ পৰা নাই, তেওঁ ঢুকাইছে, নাই বা এই পৃথিৱীত নাই, তেতিয়াৰ পৰা মই আজিলৈকে তেতিয়াৰ পৰা মই খোৱা লোৱা একদম বাদ দিয়াৰ নিচিনা হৈছে। মই তেওঁৰ মানে এই মোবাইলটোত তেওঁৰ মানে চব প্ৰগ্ৰামে চাই থাকোঁ, ৰাতি 12টা 2টা বাজে কেতিয়া মই গমেই নাপাওঁ। মই নিজে বেমাৰী মানুহ, তথাপি মোৰ ছোৱালীবিলাকে কয় মা পগলা হৈছে নেকি, মই পগলাই হৈছোঁ। মই এনেকুৱা লাগে মোৰ যেনে নিজৰ আত্মীয়ৰ ভিতৰত কোনোবাই ঢুকাইছে, মোৰ এনেকুৱা অনুভৱ হয়। সেইকাৰণে মই ইহঁতৰ লগত আজি আহিছোঁ। মোৰ কিন্তু চুগাৰ থকা মানুহ, তথাপি মই আহিছোঁ ইহঁতৰ লগত। মোৰ ভাইটি হয়, মোৰ দেওৰ হয়, এইটো ভাইবৌ হয়, ইহঁতৰ লগত মই আজি আহিছোঁ। মই পাহৰিব পৰা নাই, আৰু কেতিয়াবা মই পাহৰিব নোৱাৰিমেই। নিশ্চয় নিশ্চয়, আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি এখন বৰ অসমৰ কথা কৈছিলে, সেয়া জুবিন দাই ইতিমধ্যে সকলোকে চিনাকি কৰি থৈ গ'ল। ইয়াত কোনো জাতি ধৰ্ম ভাষাৰ কোনো ইয়াত কথা নাই, সকলো আহিছে, আবাল বৃদ্ধ বনিতাৰ পৰা সকলো আচলতে অহা পৰিলক্ষিত হৈছে। আৰু জুবিন ক্ষেত্ৰত এনেধৰণে উবুৰি খাই পৰিছেহি, আৰু এয়াই হৈছে প্ৰিয় শিল্পীজনৰ প্ৰতি আচলতে যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি আমি দেখুৱাই আছোঁ। এই মুহূৰ্ততো আচলতে কোনোবাই যদি মই কৈছোঁ যে এখন গামোচা লৈ আহিছে, কোনোবাই 1 টকা বা 2 টকা দি পেলাই তাতে সেৱা কৰি থৈ গৈছে। আচলতে এই উপাসনা থলী এক মন্দিৰলৈ এই মুহূৰ্তত পৰ্যবেক্ষিত হৈছে এয়া জুবিন ক্ষেত্ৰ। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ অসম লাইভৰ দৰ্শকসকলক। উজনি নামনি সকলোৰ পৰাই আচলতে তেওঁৰ যি গুণমুগ্ধ, তেওঁৰ যি অনুৰাগী, সেই প্ৰিয় শিল্পীজনৰ কাষলৈ প্ৰতিনিয়ত আচলতে এনেদৰে আহি থকা পৰিলক্ষিত হৈছে। প্ৰিয় শিল্পীজনক কোনেও 1 ছেকেণ্ডৰ বাবেও আচলতে অকলশৰে এৰি দিব বিচৰা নাই। আৰু যিহেতু চৰকাৰৰ যি SOP, সেই SOPৰ যি ম্যাদ, সেই SOPৰ ম্যাদো আচলতে বৃদ্ধি কৰিবৰ বাবে এই মুহূৰ্তত সকলোৱে আচলতে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত দেখুৱাইছোঁ, ভিডিঅ' জেনেৰেশ্যন অনুৰোধ কৰিছোঁ, আচলতে চাওক বীৰ বাদ নোপোৱা এক পৰিৱেশ, লোকাৰণ্য, আজিৰ তাৰিখতো লোকাৰণ্য এই জুবিন ক্ষেত্ৰ। যে আমাৰ হজৰত মহম্মদে কৈ গৈছে যে তুমি এটা কাম কৰিবা, জীৱিত কালত যিমান পাৰা গছ ৰুই আহিবা, পক্ষী পিতৃমাই বহিব, তাতে আধাৰ খালে বাচ্চা দিব, বাচ্চা জন্ম হ'ব, যাৰ কাৰণে আমাৰ হজৰত মহম্মদে বাৰ বাৰ আমাক সকীয়াই থৈ গৈছে যে গছ ৰুবা, আৰু সেই কামটো আমি কৰা নাই, কিন্তু জুবিন দাই কৰি থৈ গৈছে।